নমস্কাৰ। দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় সংবিধান, যিটো আমি আমাৰ ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ বাবে এটা সুৰক্ষা কৱচ বুলি আমি ক'ব পাৰোঁ ছাত্ৰসকল, যিটো আমি আমাৰ ভাৰতবৰ্ষৰ আইনী নথি পত্ৰ বুলি আমি ক'ব পাৰোঁ ছাত্ৰসকল। ছাত্ৰসকল, এই সংবিধানটো আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত বনোৱা হৈছে আৰু সেইটো বনাওঁতে যুগুত কৰোঁতে আমি গম পাওঁ যে 2 বছৰ 11 মাহ আৰু 17 দিন লাগিছে, অৰ্থাৎ প্ৰায় 3 বছৰ লাগিছে আমি বুলি ক'ব পাৰোঁ ছাত্ৰসকল। এই সংবিধানটো যিহেতু 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গৃহীত কৰা হৈছিল ছাত্ৰসকল, অৰ্থাৎ ৰেডি হৈছিলে, অৰ্থাৎ গ্ৰহণ কৰা হৈছিলে। সেইবাবে এই 26 নৱেম্বৰ তাৰিখটো আমি এতিয়া সংবিধান দিৱস অৰ্থাৎ কনষ্টিটিউশ্যন ডে হিচাপে আমি পালন কৰি আহিছোঁ ছাত্ৰসকল। এতিয়া সেই হেতুকে আমাৰ যিটো এডুকেশ্যন ডিপাৰ্টমেণ্ট, যিটো শিক্ষা বিভাগ, এতিয়া গোটেই ইনষ্টিটিউশ্যনবোৰৰ বাবে অৰ্থাৎ স্কুল কলেজবোৰৰ বাবে এটা গাইডলাইনছ দিছে আমি সকলোৱে পালোঁ, যিটো আপোনালোকৰ মোবাইল স্ক্ৰীণত বা আপোনালোকৰ কম্পিউটাৰ স্ক্ৰীণত আপোনালোকে এতিয়া দেখি পাই আছে ছাত্ৰসকল। ইয়াত লিখিছে চেলিব্ৰেটিং কনষ্টিটিউশ্যন ডে 26 নৱেম্বৰ 2024 ছাত্ৰসকল। এতিয়া চাওক, আমি এই যিটো গম পাওঁ ছাত্ৰসকল, যে মই গম পালোঁ যে আপোনালোকে সেই যিটো মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ সেইটো আপোনালোকে পালে অলৰেডি, ইতিমধ্যে পালে বুলি মই গম পাওঁ। এতিয়া কোনে কোনে এই যিটো গাইডলাইনছ আমাক দিছে, সেই গাইডলাইনছটো কোনে কোনে পঢ়িলে এতিয়া মই নাজানো ছাত্ৰসকল। যদিও পঢ়া নাই আজি, অৰ্থাৎ এতিয়া মই আপোনালোকক গোটেইটো এতিয়া বিতংকৈ দেখুৱাম বা ব্যাখ্যা কৰি দিম বুলি এই ভিডিঅ'টো বনাইছোঁ। গতিকে ছাত্ৰসকল চাই যাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আনৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে সকলোৱে কথাটো গম পায়। ছাত্ৰসকল, আমাৰ যিহেতু 2024 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান দিৱস হিচাপে পালন কৰিবলৈ গৈ আছোঁ। এতিয়া আমাৰ কিছুমান কৰণীয় আছে। আমাক আমাৰ শিক্ষা বিভাগে কিছুমান কাৰ্যাৱলী দিছে, এটা নিৰ্দেশনা অৰ্থাৎ গাইডলাইনছ দিছে, আমি কি কি কৰিব লাগিব, অৰ্থাৎ ছাজেষ্টিভ কিছুমান ইয়াতে ইনিচিয়েটিভ দিয়া হৈছে। সেইটোকে মই এতিয়া আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে চাইছেনে মই নাজানো ছাত্ৰসকল। ইয়াত মই অথনি চাওঁতে গম পালোঁ যে ইয়াত আমাৰ কনষ্টিটিউশ্যনটো বনাওঁতে ঠিক আছে কিমান সময় লাগিলে, কিমান তাৰিখৰ পৰা আৰম্ভ হ'ল, ইয়াৰ এটা চামাৰী দিয়া আছে ছাত্ৰসকল। গতিকে এই চামাৰীটো মই এতিয়া আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। যিবোৰ মানে বিষয়টো আপোনালোকক দেখুৱাবৰ প্ৰয়োজন বা আমি জানিব লাগে, এতিয়া সেইটোহে কেৱল মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। প্ৰথমতে এইটো যদি চাই, ইয়াত লিখা আছে আমি এইটো জানিব লাগিব 26 নৱেম্বৰটো কনষ্টিটিউশ্যন ডে হিচাপে পালন কৰা হয় বুলি এতিয়া লিখাই আছে ইয়াত। ইট ইজ অলছ' নউন এজ সংবিধান দিৱস, আমি জানো সেইটোৱে। গতিকে ইয়াত চাওক, লেট আছ চেলিব্ৰেট দ্য ডেম'ক্ৰেটিক ভেলিউজ এণ্ড প্ৰিন্সিপলছ এনশ্ৰাইনড ইন আৱাৰ কনষ্টিটিউশ্যন ডেট হেজ ষ্ট্ৰেংথেনড আৱাৰ আইডেণ্টিটি এণ্ড চেল্ফহুড এজ উই দ্য পিপল অফ ইণ্ডিয়া। ঠিক আছে, ইয়াত অবজেক্টিভ দিয়া আছে, সেইটো চাওক। প্ৰমোট knowledge about the salient features of the Constitution of India. কিছুমান আমাৰ ইয়াত জানিবলগীয়া আছে, ঠিক আছে, আমাৰ সংবিধানৰ বিষয়ে, ঠিক আছে, উল্লেখযোগ্য কিছুমান বৈশিষ্ট্য আছে, ঠিক আছে, বৈশিষ্ট্য এই কনষ্টিটিউশ্যনৰ বিষয়ে সেইটো আমি প্ৰমোট কৰিব লাগিব। আমি সমাজৰ মাজত বা ল'ৰা ছোৱালীবিলাকৰ মাজত বা ষ্টুডেণ্টছবিলাকৰ মাজত বা লাৰ্ণাৰবিলাকৰ মাজত আমি সেইটো কি কৰিব লাগিব, আমি সম্প্ৰসাৰিত কৰিব লাগিব। সেইটো এটা অবজেক্টিভ, এইটো উদ্দেশ্য। Collect information on prominent personalities associated with the making of our constitution. আমাৰ কনষ্টিটিউশ্যন বনাওঁতে কোন কোন আছিলে পাৰ্চনেলিটি, ঠিক আছে, গ্ৰেট পাৰ্চনেলিটিৰ কথা কোৱা হৈছে ইয়াত। তেওঁলোকৰ বিষয়ে কিছুমান ইনফৰমেশ্যন কালেক্ট কৰাটো এটা অবজেক্টিভ বুলি কৈছে। ক্ৰিয়েটিভলি প্লান দ্য চেলিব্ৰেশ্যন অফ দ্য কনষ্টিটিউশ্যন ডে, এটা সৃজনীমূলকভাৱে ক্ৰিয়েটিভলি বুলি কৈছে। আমাৰ যিটো কনষ্টিটিউশ্যন ডে, যিটো সংবিধান দিৱস, সেইটো আমি কি কৰিব লাগিব, চেলিব্ৰেশ্যন কৰিব লাগিব ক্ৰিয়েটিভলি। সেইটো কথাটো, এইটো ক্ৰিয়েটিভলি চেলিব্ৰেট কৰাটো এটা উদ্দেশ্য বুলি কৈছে। সেইটো আমাৰ বিষয়ে এটা জানিবলগীয়া সেইটো উদ্দেশ্য। তাৰপাছত আমি যদি তললৈ যাওঁ, ইয়াত মই দেখুৱাইছোঁ যিটো আমাৰ বাবে এতিয়া জানিবলৈ বহুত দৰকাৰ, যিহেতু আমি কাইলৈ
কনষ্টিটিউশ্যন ডেটো চেলিব্ৰেট কৰিবলৈ গৈ আছোঁ ইয়াত এইটো এটা কনষ্টিটিউশ্যনৰ বিষয়ে অলপমান লিখা আছে ঠিক আছে সেইটো আপোনালোকে নিজে চাব এতিয়া গম পাব চালে তাৰ পিছত তলত আমি যাওঁ আমি কি কৰিব লাগে সাজেষ্টিভ এক্টিভিটিজ উইচ ইউ মে এংগেজ উইথ আমি কিছুমান এক্টিভিটি আমি দিব পাৰোঁ মানে ইয়াত সাজেশ্যন দিছে ক'বলৈ গ'লে য'ত আমি এংগেজ হ'ব পাৰোঁ বা ল'ৰা ছোৱালীবিলাকক এংগেজ কৰিব পাৰোঁ ইয়াৰ পৰা আৰম্ভ হয় এইটো এক্টিভিটিটো চাওঁ This activity will help us to know about the history of constitution সঁচা এইটো যেটো এক্টিভিটি এতিয়া পিছত মান তললৈ গ'লে গম পাওঁ সেইটো যদি আমি এক্টিভিটি কৰাও বা কৰোঁ তেতিয়াহ'লে আমি কি গম পাম হিষ্ট্ৰী কনষ্টিটিউশ্যন বনোৱাৰ যিটো হিষ্ট্ৰী সেইটো আমি এটলিষ্ট কিবা এটা গম পাম মানে ঠিক আছে এইটো কোৱা হৈছে The students can be divided into teams মানে সেইটো সেই যিটো গেম ন সেইটো এক্টিভিটিটো কৰিবলৈ ষ্টুডেণ্টছবিলাকক কি কৰিব লাগিব মানে ডিভাইড কৰিব লাগিব টিমবোৰত মানে কেইটামান টিম বনাব লাগিব আৰু কথাটো সেইটোৱে the following sheet is to be filled by the students the team that fills first will be the winner মানে সেইটো এটা সাজেশন হেৰি আপোনালোকে কৰে নকৰে আপোনালোকৰ কথা মানে ইয়াত চাওক এটা sheet দিয়া হ'ব মানে পেপাৰ ইয়াত মানে এই টিম ফিল আপ কৰিব লাগিব মানে ক'বলৈ গ'লে যোনে প্ৰথমতে ফিল আপ কৰিব পাৰিব সিহঁতে মানে উইনাৰ হ'ব ইয়াত চাওক এইটো 6th December 1946 সেইদিনাখন কি আছিলে বিশেষত্বটো কি মানে কিবা হৈছিলে নেকি কিন্তু যিটো ইয়াত ফিল আপ কৰিব সেইটো কি হ'ব লাগিব কনষ্টিটিউশ্যনৰ লগত জড়িত হ'ব লাগিব ঠিক তেনেকৈ 9 December 11 December 13 December 1946 22nd January 1947 মই এতিয়া নকওঁ আৰু গোটেইটো চাওক তাৰপাছত শেষত চাওক 26th January 1950 সেইটো চাওক ইয়ালৈকে মানে অকল এডপশ্যনৰ লৈকে নহয় মানে ইফেক্ট হোৱালৈকে কাৰ্যকৰী হোৱালৈকে ইয়াত দিয়া হৈছে চাওক 1950 চনৰ 26 জানুৱাৰী সেই তাৰিখে সেই চনত সেই মাহত কি হৈছিলে আমাৰ সংবিধানটো কাৰ্যকৰী হৈছিলে মানে চলিবলৈ আৰম্ভ হৈছিলে ঠিক আছে কেমটো মানে এইটো ইট ৱাজ একচুৱেলি মেড টু কাম ইনটু ইফেক্ট এইটো মানে কথাটো ঠিক আছে গতিকে সেই মানে ক'বলৈ গ'লে কনষ্টিটিউশ্যনটো আৰম্ভণিৰ পৰা ধৰি মানে বনোৱাৰ আৰম্ভণিৰ পৰা ধৰি শেষলৈকে শেষ মানে কোনটো শেষ এইটো 26 জানুৱাৰী 1950 চন যিদিনাখন যিটো আমাৰ সংবিধান গৃহীত নহয় কাৰ্যকৰী হৈছিলে সেই সময়লৈকে যিটো হিষ্ট্ৰী এইটো ইয়াতে আছে মানে ক'বলৈ গ'লে গতিকে এইটোকে মানে আমি ল'ৰা ছোৱালীবিলাকক ফিল আপ কৰিবলৈ দিব লাগে আৰু যোনে সোনকালে ফিল আপ কৰিব পাৰিব সিয়ে হ'ব কি হ'ব উইনাৰ হ'ব মানে কথাটো অকল সেইটো মানে হিচাপত হ'ল আৰু বহুতো আছে ক'বলৈ গ'লে ঠিক আছে এইটো চাওক ফাৰ্ষ্ট এমেণ্ডমেণ্ট ঠিক আছে ফাৰ্ষ্ট এমেণ্ডমেণ্ট প্ৰথম এমেণ্ডমেণ্ট কৰোঁতে শুধৰণি মানে সংশোধন ঠিক আছে একজেক্টলি ৱৰ্ডটো এতিয়া আহিছে প্ৰথম সংশোধন মানে এইটো যিটো হেৰি সংবিধান বনাওঁতে কিবা এটা সংশোধন কৰা হৈছিল নেকি আমাৰ যিটো সংবিধান ন যিটো কনষ্টিটিউশ্যন ইয়াত কি মানে সংশোধন কৰা হ'ল আৰু প্ৰথমত কি সংশোধন কৰা হৈছিলে আৰু 4th কিমান 16th কিমান মানে কিমান নহয় আচলতে কি কৰা হৈছিলে কি সংশোধন কৰা হৈছিলে সেইবোৰ গোটেইটো ইয়াত মানে ফিল আপ কৰিব লাগে ঠিক আছে আৰু যোনে প্ৰথম ফিল আপ কৰিব আৰু এই টিমে কি হ'ব মানে উইনাৰ হ'ব অকল এইটো চাবসকল ৰখিব আৰু বহুত আছে আমাৰ এতিয়া আৰম্ভ হৈছেহে ক'বলৈ গ'লে আমাৰ কিছুমান সাজেষ্টিভ এক্টিভিটি তলত দিয়া হৈছে ঠিক আছে অলপমান গৈ আছোঁ আৰু অলপ যাব লাগিব গতিকে সেইবোৰ এতিয়া কৰা নকৰাটো আপোনালোকৰ কথা কিন্তু যিহেতু গাইডলাইনছত আছে গতিকে সেইটো মই আপোনালোকক দেখুৱাই আছোঁ অলপমান আৰু যাব লাগিব এইটো হেৰি হয় কনষ্টিটিউশ্যন বনোৱাৰ এটা হেৰি হয় ফ্ৰেমিং কমিটিৰ বিষয়ে মানে ফ্ৰেম কৰাৰ ইয়াত মানে এটা ডিটেইলছটো দিয়া হৈছে গতিকে আপোনালোকে নিজে চাব এইটো যিহেতু আমাৰ কাইলৈ কৰিবলগীয়া একো নাই মানে এক্টিভিটিৰ কথাটো কৈছোঁ সেইকাৰণে মই এইটো মানে ইয়াত হেৰি নকৰোঁ মানে ইয়াত নকওঁ আৰু তলত যাব লাগিব অথনি যে মই দেখুৱালোঁ নহয় 6 ডিচেম্বৰ 9 ডিচেম্বৰ ইয়াৰ উত্তৰবোৰ ইয়াত দিয়া আছে এইটো চাওক গোটেইটো উত্তৰটো ইয়াতে দিয়া আছে আমাৰ এক্টিভিটিটো এতিয়া আহি আছে অলপমান ৰখি দিব দীঘল বহুত আছে পেজ বহুত তাৰ কাৰণে
বহুত দীঘল আছে চাবসকল কাইলৈ এইটো প্ৰিএম্বল ৰিচাইটেশ্যন এইটো প্ৰথম চাওক এতিয়া ৰিচাইটেশ্যনটো আমি কি কৰিব লাগিব কাইলৈ যেহেতু মৰ্নিং এছেম্বলি সকলো বিদ্যালয়ত হয় নহয় জানো গতিকে এই বিদ্যালয়ত যেহেতু মৰ্নিং এছেম্বলি হয় সকলো বিদ্যালয়বোৰতে সেই মৰ্নিং এছেম্বলিবোৰতে আমি এই প্ৰিএম্বলটো ৰিচাইট কৰিব লাগিব মানে প্ৰস্তাৱনাটো ঠিক আছে এই প্ৰস্তাৱনাটো কি কৰিব লাগিব আমি ল'ৰা ছোৱালীবিলাকৰ মাজত আমি ৰিচাইটেশ্যন কৰিব লাগিব ঠিক আছে ইয়াত কিয় this activity will help students understand and commit to the core principles of the Indian Constitution মানে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ বিষয়ে ঠিক আছে যেটো প্ৰিন্সিপল যেটো নীতি নিয়ম সেইবোৰ মানে গম পাব আৰু কথাটো ইয়াত কোৱা হৈছে ঠিক আছে in the school assembly the significance of the preamble and why it is important shall be explained কথাটো সেইটোৱে মানে এনেকুৱা অকল ৰিচাইটেশ্যন নহয় মানে ৰিচাইটেশ্যন কৰাৰ পিছত আমি কি কৰিব লাগিব যেটো প্ৰিএম্বল বা প্ৰস্তাৱনা ভাৰতীয় সংবিধানৰ এই প্ৰস্তাৱনাটো কি কৰিব লাগিব আমি এক্সপ্লেইন কৰিব লাগিব মানে ইয়াৰ কিয় এটো ইম্পৰ্টেন্ট ঠিক আছে কিয় হেতু মানে গুৰুত্বপূৰ্ণ হেতু আমি জনাব লাগিব এক্সপ্লেইন কৰিব লাগিব কথাটো সেইটোৱে in the classrooms printed copies of the preamble may be given to each student আমি কেইদিনমান আগতে আৰু এটা হেৰি পাইছিলোঁ গাইডলাইন পাইছিলোঁ এটা চিঠি পাইছিলোঁ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ইয়াত লিখা আছিলে যে প্ৰতিখন বিদ্যালয়ে সেই বিদ্যালয়টো এলপিএ হওক এমইএ হওক এমভিএ হওক বা হাইস্কুল হওক বা হায়াৰ ছেকেণ্ডেৰী হওক বা কলেজে হওক গোটেই ইনষ্টিটিউশ্যনবোৰক কি কৰিব লাগিব কোৱা হৈছিলে ইয়াত মানে প্ৰিএম্বলটো আমি প্ৰিণ্ট কৰি মানে বা ফ্লেক্স বনাই পিনে সেইটো এটা ফটো চটো মাৰিবলৈ কোৱা হৈছিলে ক'বলৈ গ'লে ঠিক আছে গতিকে সেইটো কথাই ইয়াত কোৱা হৈছে ক্লাছৰুমত কি কৰিব লাগিব ল'ৰা ছোৱালীবিলাকক সেই কপিটো দিব লাগিব মানে কথাটো সেইটোৱে যাতে সিহঁতে দেখি পায় সিহঁতে চাই পঢ়িব পাৰে সেইটো মানে ইয়াত লিখা হৈছে ক্লাছ টিচাৰ may lead a group recitation of the preamble encouraging students to speak with meaning and clarity যিজন ক্লাছ টিচাৰ তেওঁ কি কৰিব লাগিব লিডিং কৰিব লাগিব মানে ষ্টুডেণ্টছবোৰক যাতে ষ্টুডেণ্টছবোৰে এই প্ৰিএম্বলটো ৰিচাইট কৰিব পাৰে গ্ৰুপত যাতে ক্লাছ টিচাৰে এনকাৰেজ কৰিব পাৰে ষ্টুডেণ্টবোৰক কি কৰিবলৈ টু স্পীক উইথ মিনিং মানে মিনিংফুলি মানে যাতে সিহঁতে গম পায় মানে মিনিংটো এই প্ৰিএম্বলৰ মিনিংটো তাৰপিছত ক্লাৰিটি মানে যাতে ক্লাৰিটি সিহঁতৰ হেৰিত আহি যায় মানে একো যদি ডাউট নাথাকে যাতে একো ডাউট নাথাকে ঠিক তেনেকৈ মানে যাতে সিহঁতে ৰিচাইট কৰিব পাৰে বা বুজিব পাৰে সেই ধৰণে মানে ক্লাছ টিচাৰ কি কৰিব লাগিব লিড কৰিব লাগিব ল'ৰা ছোৱালীবিলাকক কথাটো ইয়াত লিখা হৈছে after the recitation students may take pledge to uphold the values of the constitution in their daily lives recitation কৰাৰ পিছত সিহঁতে এটা প্লেজ ল'ব পাৰিব এটা প্লেজ মানে এটা প্ৰমিস আৰু ক'বলৈ গ'লে ঠিক আছে এই প্ৰতিজ্ঞা মানে এটা ল'ব পাৰিব বুলি কৈছে মানে কিহৰ বিষয়ে values of the constitution in their daily life মানে সিহঁতৰ ডেইলি লাইফত যে কনষ্টিটিউশনটো বা সংবিধানটো কিমান ভ্যালু আছে বা কিমান ইম্পৰ্টেন্ট হেতু যাতে মানে সিহঁতে গম পায় সেই বিষয়ে হেতু মানে এটা যাতে মানে এটা প্লেজ ল'ব পাৰে হেতু মানে হেতু কৰিবলৈ মানে যাতে ষ্টুডেণ্টবোৰক মানে ইয়াৰ বিষয়ে কিবা এটা জ্ঞান দিব পাৰে কথাটো হেতু মানে তাৰপিছত এইটো এক নম্বৰ এক্টিভিটি আছিলে ঠিক আছে এক নম্বৰ এক্টিভিটিত আমি এই গোটেইটো কৰিব নোৱাৰিলে এটলিষ্ট হেতুটো কৰিব লাগিব আমাৰ যেটো মৰ্নিং এছেম্বলি আছে সেই মৰ্নিং এছেম্বলিত এই প্ৰিএম্বলটো বা প্ৰস্তাৱনাটো আমি কি ৰিচাইট কৰিব লাগিব মানে কথাটো হেতু তাৰপিছত ইয়াত লিখা আছে ডকুমেণ্টাৰী অৰ ফিল্মিং স্ক্ৰিনিং চাওক ডকুমেণ্টাৰী বোলে আমি ইয়াত ড্ৰামা বুলি ক'ব লাগিব ক'বলৈ গ'লে ইয়াত চাওক ইয়াত লিখা আছে to help students visually connect with the history and of the constitution or a screening of a various documentaries for all school may be organized and the following activity may be undertaken মানে সিহঁতক ভিজুৱেলাইজ কৰাবলৈ ভিজুৱেলাইজ মানে গম পাই ন সকলোৱে যে যাতে সিহঁতে মানে দেখি শুনি বুজি পায় মানে এক্টিভিটি কৰি বুজি পায় মানে হেতু ভিজুৱেলাইজ ঠিক আছে কিহৰ বিষয়ে হিষ্ট্ৰী অফ কনষ্টিটিউশন মানে সংবিধানৰ যেটো হিষ্ট্ৰী যেটো মানে বুৰঞ্জী ক'ব লাগিব আৰু নহয় জানো সেই বিষয়ে যাতে মানে সিহঁতে গম পায় সেই বিষয়ে এটা ডকুমেণ্টাৰী বনাব লাগিব এটা কি ধৰণে বনাব এটা তলত লিখা আছে choose a short as appropriate documentary on the making of the Indian Constitution এটা ডকুমেণ্টাৰী বনাব লাগিব মানে এটা বহুত শৰ্ট আৰু ইয়াৰ মানে চাব লাগে আপোনালোকে ইয়াৰ লিখা আছে as appropriate মানে যিবিলাকে ইয়াত পাৰ্টিসিপেট কৰিব পাৰিব কৰা বিধৰ সেইবোৰক মানে ইয়াত পাৰ্টিসিপেট কৰিবলৈ দিব লাগিব কথাটো ইয়াত মানে
ইয়াত মিনিংটো সেইটোৱে explain the background of the documentary briefly before watching team uh, about director actors if the documentary film has won any award মানে মানে ইয়াত আপোনালোকে ক'বলৈ গ'লে ইয়াত দেখুৱাব পাৰিব মানে যিটো আপোনালোকে দেখুৱাব ল'ৰা ছোৱালীবিলাকক সেইটো মানে ইয়াত চাব লাগিব মানে কি চাব লাগিব মানে এক্সপ্লেইন কৰিব লাগিব যিটো আপোনালোকে দেখুৱাই আছে ইয়াত ডাইৰেক্টৰ কোন হয় এক্টৰ কোন হয় আৰু এই যিটো আপোনালোকে দেখুৱাই আছে এটা শ্বৰ্ট মুভি হ'ব পাৰে বা কিবা এটা হ'ব পাৰে ইয়াত কিবা মানে প্ৰাইজ বা বঁটা মানে এৱাৰ্ড পাইছে নেকি বা সিহঁতে কিবা এটা প্ৰাইজ ৰিচিভ কৰিছিলে নেকি সেইটো মানে আপোনালোকে জনাব লাগিব আৰু সেইটো কথাটো শ্ব' দ্য ডকুমেণ্টাৰী ইন কোৱাইট ফ'কাছড এনভাইৰনমেণ্ট যিখন এনভাইৰনমেণ্ট যিখন পৰিৱেশত চালে সিহঁতে ভালদৰে চাই পাব দেখি পাব চাবলৈ পাৰিব তেনেকুৱা মানে এটা শান্ত জেগাত মানে নীৰৱ নিস্তব্ধ জেগাত মানে দেখুৱাবলৈ কথাটো কৈছে মানে ইয়াত আফটাৰ দ্য স্ক্ৰিনিং engage students in a question and answer session to discuss what they learned and felt এটা দেখুৱাৰ পিছত এটা কুৱেশ্যন আনচাৰ এটা ছেশ্যন কৰিবলৈ কৈছে তাত মানে সুধিব লাগিব আৰু সিহঁতে কিবা শিকিব পাৰিলে নেকি কিবা অনুভৱ কৰিব পাৰিলে নেকি সেইটো মানে এইটো এটা হ'ল 2 নম্বৰ এক্টিভিটি 3 নম্বৰত যদি চাওঁ ভিডিঅ'টো অলপমান দীঘল হ'ব create a class constitution constitution class এটা মানে বনাবলৈ কৈছে the students will understand and the concept of a constitution by creating one that administers their classroom ইয়াতে দিয়া হৈছে brainstorm and discuss with the students on what roles right and responsibilities students feel are important চাওক brainstormটো সকলোৱে জানে ঠিক আছে অসমীয়াৰ প্ৰতি শব্দটো মই ইয়াত ক'বতো নোৱাৰিম brainstorm মানে এনেকুৱা কথাটো ল'ৰা ছোৱালীবিলাকক মানে ক'বলৈ মানে মানে ভাবিবলৈ দিব লাগে মানে কথাটো কিবা এটা বিষয়ৰ বিষয়ে কিবা এটা মানে টপিকৰ বিষয়ে ঠিক আছে মানে সিহঁতৰ ওপৰত এটা প্ৰেছাৰাইজ কৰিব লাগে মানে যে সেইটো অলপ ভাবা এইটো কৰা বুলি মানে কি হ'ব পাৰে কি হ'ব পাৰে সেইটো মানে brainstorm and discuss with students সিহঁতক মানে ভাবিবলৈ দিব লাগে আৰু সিহঁতৰ লগত ডিসকাশন কৰিব লাগে মানে কিহৰ ওপৰত on what rules rights and responsibilities students feel about are important মানে ৰুলৰ বিষয়ে সিহঁতে যিটো মানে ইম্পৰ্টেণ্ট বুলি ভাবিছে ঠিক আছে হিয়াৰ বিষয় মানে ব্ৰেইনষ্টৰ্ম কৰিবলৈ কৈছে আৰু ডিসকাস কৰিবলৈ কৈছে মানে ৰুলৰ বিষয়ে ৰাইটছৰ বিষয়ে বা অধিকাৰৰ বিষয়ে যেটো সিহঁতে মানে ইম্পৰ্টেণ্ট বুলি ভাবে হেয়াৰ বিষয়ে মানে সিহঁতক অলপমান সোধা পোছা কৰিব লাগে আৰু ক'বলৈ গ'লে work with students to draft their class constitution based on their input মানে সিহঁতে যি ইনপুট দিলে সিহঁতে যি মানে আগভাগ ল'লে ঠিক আছে সেই আগভাগ লোৱাৰ ওপৰত যেটো কনস্টিটিউশন ক্লাছ বুলি কোৱা হৈছিলে ইয়াৰ ওপৰত এটা ড্ৰাফট বনাবলৈ কৈছে মানে ঠিক আছে মানে ষ্টুডেন্টছৰ সৈতে মিলি পিনে এটা ড্ৰাফট বনাবলৈ কৈছে have all students sign the class constitution to show their commitment to the documentary class constitution যেটো আপোনালোকে অৰ্গানাইজ কৰিলে নহয় ইয়াৰ ওপৰত এটা কি কমিটমেন্ট দিবলৈ ঠিক আছে হিয়তৰ পৰা এটা সাইন মানে এটা সাইন লবলৈ কৈছে মানে have all students sign the class constitution to show their commitment to the document display the document in the classroom and encourage students to follow the agreed upon salient features in the form of guidelines display the document in the classroom মানে যেটো হিয়তে ডকুমেন্ট বনালে যেটো ড্ৰাফট বনালে সেইটো ক্লাছৰুমত মানে ডিসপ্লে কৰিব লাগে প্ৰদৰ্শন কৰিবলৈ কৈছে আৰু এনকাৰেজ কৰিবলৈ কৈছে বাকি ষ্টুডেন্টবোৰক বা সকলো ষ্টুডেন্টবোৰক যাতে সিহঁতে যেটো salient features ঠিক আছে বা গাইডলাইন টু যেটো মানে সিহঁতে এগ্ৰি কৰিলে ইয়াৰ বিষয়ে মানে যাতে এইটো যাতে সিহঁতে ফলো কৰে কাৰণ এটা যেহেতু এটা ক্লাছ কনস্টিটিউশন বনালে ইয়াত মানে সিহঁতে বহুত মানে হেৰিও বনালে ড্ৰাফট বনালে কথা পাতিবে ডিসকাশন কৰিবে নহয় জানো হেয়াত ৰুলস এণ্ড ৰেগুলেশন কিছুমান থাকিব নহয় জানো বা গাইডলাইনস থাকিব বা salient feature থাকিব এইবোৰ মানে যাতে সিহঁতে ফলো কৰে ঠিক আছে সেই খণ্ডৰ মানে সেইটো হেৰি ওপৰত হেৰি লক্ষ্য ৰাখি আৰু আপোনালোকে মানে এই হেৰিটো ড্ৰাফটটো ক্লাছৰুমত দেখুৱাবলৈ কৈছে এইটো এটা 3 নম্বৰ হেৰি এক্টিভিটি আৰু 4 নম্বৰ হেৰি এক্টিভিটি যদি চাওঁ কনস্টিটিউশন কুইজ কম্পিটিশন মানে এটা কুইজ কম্পিটিশন কনস্টিটিউট কৰিবলৈ কৈছে মানে বনাবলৈ কৈছে আৰু ক'বলৈ গ'লে
It should be conducted to reinforce knowledge about the constitution in a fun and competitive way মানে যেটো আপোনালোকে বনাব কুইজ কম্পিটিশন সেইটো মানে এটা নলেজ বেসড হ'ব লাগে মানে ক'বলৈ গ'লে ঠিক আছে নলেজ বেসড হ'ব লাগে আৰু সেইটো কনষ্টিটিউচনৰ ওপৰত হ'ব লাগে আৰু এইটো ফানি মানে এইটো ফানৰ মানে খেল ধেমালিৰে হ'ব লাগে ক'বলৈ গ'লে ঠিক আছে ফান এণ্ড কম্পিটিটিভ ৱে বুলি কৈছে নহয় জানো মানে যাতে সকলোৱে বৰ নাপায় সেইটো কৰি পিনে কুইজ কম্পিটিশ্যন আগভাগ লয় যাতে সকলোৱে মানে হেৰি এনজয় কৰিব পাৰে এই ছেশ্যনটো এই কুইজটো মানে কম্পিটিশ্যনটো এটা কি ধৰণে কৰিব টিচাৰ will prepare question of the constitution history the preamble fundamental rights and duties চাওক সকলোৱে গম পালে আমাৰ যেটো সংবিধান ইয়াৰ হিষ্ট্ৰী ইয়াৰ যেটো প্ৰিএম্বল আছে প্ৰস্তাৱনা আৰু ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ আৰু মৌলিক ডিউটি সেইবোৰৰ বিষয়ে মানে হ'ব লাগে আৰু কুইজটো the students will be divided into small teams এটো সবেই জানে যেটা কুইজ পাতিব কি টিম বনাবই লাগিব না জানে এটো বনাব লাগিব quiz may be conducted in rounds for example round 1 on fundamental rights okay মানে যেটো কুইজ হেতু মানে ৰাউন্ড ওয়াইজ হ'ব লাগে এটা ৰাউন্ডত অকল এটা মানে বিষয় হ'ব লাগে যেনেকৈ প্ৰথমটো ৰাউন্ডত যদি ফাণ্ডামেণ্টেল হয় দ্বিতীয় ফাণ্ডামেণ্টেল হ'ব নালাগে ইয়াত মানে বেলেগ ফাণ্ডামেণ্টেল ডিউটিজ হ'ব লাগিব কাৰণ প্ৰথমত কি হ'ল আপোনাৰ ফাণ্ডামেণ্টেল ৰাইট হ'ল ঠিক তেনেকুৱা মানে আৰ্টিকলছৰ বিষয় হ'ব লাগে পিছত থাৰ্ড ৰাউন্ডত তেনেকুৱা মানে কথাটো keep score and award small prizes to the winning teams মানে জিকাবোৰৰ কাৰণে এটা হেৰি প্ৰাইজ দিবলৈ কৈছে আৰু rights and duties college activity rights and duties or বিষয়ে এটা মানে কলেজ এক্টিভিটি মানে লগ লগা আৰু এটা এক্টিভিটি কৰিবলৈ কৈছে মানে ইয়াত কেনেকৈ কৰিব ইয়াত চাওক লেখা আছে it may be an individual activity or middle stage may be divided into groups and assign each group a right or duty দীঘল বহুত হ'ল মই বেছি নকওঁ নেকি it may be an individual activity or a middle stage may be divided into মানে যেটো আপোনালোকে গ্ৰুপ বনাব সেইটো কি বৈছে কি বুলি কৈছে ইন্ডিভিজুয়াল এক্টিভিটি মানে সিঙ্গেল বনাব পাৰিব বুলি কৈছে আৰু তাৰপিছত যেটো at middle stage may be divided into groups মানে যিবোৰ লৰা ছোৱালী সেইবোৰ মানে অলপ হেতৰ এজটো চাই পিনি বনাব লাগিব আৰু হেতৰ হেৰিটো চাই পিনি আৰু যেটো গ্ৰুপ সেইবোৰ মানে চাই পিনি ঠিক আছে assign each right or duty সকলোকে মানে সকলোকে নহয় এটা হেৰি গ্ৰুপক যদি ৰাইট দি আন এটাৰ ডিউটি কি দিব লাগিব মানে ডিউটিটো দিব লাগিব তেনেকুৱা মানে ফাণ্ডামেণ্টেল ডিউটি যদি এটা গ্ৰুপক দিয়ে তেতিয়াহ'লে আন এটা গ্ৰুপক ফাণ্ডামেণ্টেল ৰাইট তেনেকুৱা দিব লাগিব মানে কথাটো আৰু প্ৰভাইড আৰ্ট সাপ্লাইজ লাইক চাৰ্ট পেপাৰ মানে এইটো হেৰি এক্টিভিটি বনাওঁতে কি দিব লাগিব লগতে চাৰ্ট পেপাৰ মেগাজিনছ মাৰ্কাৰ্ছ এণ্ড গ্লোছ এইবোৰ মানে প্ৰভাইড কৰিব লাগিব মানে যোগান ধৰিব লাগিব কথাটো সেইটো কাৰণ যোগান নধৰাকৈ সিহঁতে মানে নিজেতো আনিব নোৱাৰিব নহয় ল'ৰা ছোৱালীবিলাকে সেইকাৰণে মানে এইবোৰ মানে যোগান ধৰি দিব লাগিব কথাটো সেইটোৱে তাৰপাছত আমি ইমান চাই নাযাওঁ ৰল প্লেইং গেম এইটো চাওক ৰল প্লে ঠিক আছে ৰল প্লে দিয়া হৈছে মানে এইটোৱেই আৰু এইটো যেটো কনষ্টিটিউচন বনাওঁতে যিবোৰ মানে যি কৰা কিবোৰ মানে সেই কমিটিত হেৰি আছিলে মেম্বাৰ আছিলে সকলো মেম্বাৰৰ বিষয়ে মানে এটা হেৰি ৰল প্লে কৰিবলৈ কৈছে তাৰপিছত পোষ্টাৰ মেকিং কম্পিটিশ্যন ঠিক আছে পোষ্টাৰ মেকিং মানে পোষ্টাৰ বনাব লাগিব কথাটো এইটোৱে ষ্টুডেণ্ট পোষ্টাৰ পেপাৰ কালাৰ মাৰ্কাৰ্ছ মেগাজিনছ বনাবলৈ মানে briefly discuss the importance of diversity in India how the constitution protects it বৈচিত্ৰতা ভাৰতবৰ্ষৰ যেটো বৈচিত্ৰতাৰ বিষয়ে মানে যেটো ইম্পৰ্টেন্স কিমান ইম্পৰ্টেন্ট সেইটো মানে ইয়াতে মানে বনাবলৈ কৈছে আৰু পোষ্টাৰ বনাবলৈ কৈছে হেতৰ কাৰণে কি বহুত বস্তু যোগান ধৰিব লাগে চাও পোষ্টাৰ পেপাৰ কালাৰ মেকাৰ এইবোৰ যে দিব লাগিব তাৰপিছত let student illustrate various Indian culture religion language status মানে এইবোৰ মানে মানে আমাৰ ভাৰতবৰ্ষৰ সকলোৱে জানে যে বহুতো vivid কালচাৰৰ হেৰি আছে মানে লোক আছে ৰিলিজনৰ বহুত ৰিলিজনৰ লোক আছে ল্যাঙ্গুয়েজ বহুতো ল্যাঙ্গুয়েজৰ হেৰি লোক আছে ষ্টেজ বহুতো ষ্টেট আছে মানে সকলো প্ৰকাৰৰ বিষয় মানে ইয়াত সন্নিৱিষ্ট থাকিব আৰু ক'বলৈ গ'লে সেই সকলোবোৰ বিষয়টো মানে ইয়াতে লয় এই যেটো ফাৰ্স্টাৰ মেকিংটো বনাব লাগে মানে এটা ভ্যালুজ থ্ৰু এক্টিভিটি এইটো চাওক ইয়াতে কনষ্টিটিউচন ভ্যালুজ ন
মানে draw a large tree trunk, মানে trunk মানে সকলোৱে জানে এটা ডাঙৰ গুৰি ক'ব লাগিব, ঠিক আছে, গছৰ গুৰি মানে বনাব লাগিছে। Draw a large tree trunk on a bulletin board and label it as constitution values, মানে constitution value হিচাপে constitutional values tree হিচাপে এটা লেবেল কৰিব লাগিব মানে কথাটো এইটোৱে। গতিকে each student of second stage receives a paper leaf to write on value she believes important in her. Imagine a country without creative activity. এইটো চাওক, আৰু এইটোতো এটা এক্টিভিটি হয়, বহুত আছে, চাওকচোন আৰু বহুত আছে, এইটো চাওক। Assign each student or a group a specific fundamental right or duty. চাওক সকলো ষ্টুডেণ্টবোৰক কি কৈছে ইয়াত, সকলোকে ফাণ্ডামেণ্টেল ৰাইট আৰু ডিউটিৰ বিষয়ে কি কৰিব লাগিব, এছাইন কৰিব লাগিব, মানে সকলোকে মানে বেলেগ বেলেগ হেৰি দিব লাগিব আৰু কাৰ্যবলী দিব লাগিব সিহঁতক। যেনেকৈ চাওক ফ্ৰীডম অফ স্পীচ, ৰাইট টু ইকুৱেলিটি, মানে এটা গ্ৰুপক যদি ফ্ৰীডম অফ স্পীচ দিয়ে, আন এটা গ্ৰুপক কি ৰাইট টু ইকুৱেলিটি এনেকুৱা কৰিব লাগিব মানে। এতিয়া আপোনালোকে ভাবি চাব মানে কি ধৰণে কৰিব। আৰু বহুত আছে, চাওকচোন কিমান আছে এক্টিভিটি, 13, 16, বা সেইটো সকলো গোটেইটো মানে যদিহে ক'বলৈ যাওঁ 1 ঘণ্টা বেছি লাগিব। গতিকে চাবসকল মই আৰু বেছি নকওঁ আৰু আপোনালোকে নিজে চাব, ইয়াত কি কি লিখা আছে গম পাব। মানে কথাটো মই এইটো মানে আপোনালোকৰ বাবে উলিয়ালোঁ, কাৰণ বহুতে হ'ব পাৰে চোৱা নাই, কাৰণ মই নিজেও এইমাত্ৰহে চাইছোঁ, মানে বেছি সময় হোৱা নাই, কাৰণ চাওঁ নাচাওঁ বহুত দীঘল নহয় জানো, গতিকে এইকাৰণে মই এইমাত্ৰ চালোঁ। যিসকলে চোৱা নাই গতিকে আপোনালোকে চাব নিজে, চাই পিনি মানে কি কৰিব লাগে কি কৰিব নালাগে অলপ সাজু হ'ব কাইলৈৰ কাৰণে, মানে যিহেতু কাইলৈ 26 নৱেম্বৰ নহয় জানো, আমাৰ সংবিধান দিৱস, আমাৰ গৌৰৱৰ এটা দিন, আমাৰ বাবে এটা ডাঙৰ দিন হয়। গতিকে সেই দিৱসটো যাতে মানে আমি সকলোৱে ভালদৰে পালন কৰিব পাৰোঁ, সেইটো আশাতে মই এই ভিডিঅ'টো আজি সামৰি মাৰিছোঁ। ধন্যবাদ।